Disclaimer! ৰাইজসকল এইটো ভিডিঅ' সৰু বাচ্চাসকলৰ বাবে নহয়। This video is not for kids. ভিডিঅ' চাই বেয়া নাপাব কোনো। এইটো ভিডিঅ' আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। ধুনু তুমি মোক এৰি গুচি গলা ধুনু। ধুনু তোমাক মই নিজৰ মন প্ৰাণ দি ভাল পাইছিলো ধুনু। ধুনু ধুনু তোমাক এৰি মই জীয়াই থাকিব নোৱাৰিম ধুনু। ধুনু 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 তুমি ক'ত ধুনু? এজন মহিলাই কৰিলে তাৰ স্বামীক হত্যা। কেলা এই কলি যুগত যে আৰু কি কি চাব লাগিব। চালা কেনেকুৱা মৰণ নহা পত্নী নিজৰ স্বামীকে গলত টিপি মাৰি পেলে। পত্নী এইবিলাক পত্নী মোৰ পাল্লাত পৰিব লাগিছিল নহয়। মই শিক্ষা দি দিলো হয় একেবাৰে। কি হ'ল তই ৰান্ধা বাঢ়া এৰি মোৰ ওচৰলৈ কি কৰিবলৈ আহিছা? আপোনাৰ এই সংসাৰত কোনো চিন্তাই নাই হয় না? ঐ কি ক'ব খুজি আছে ভালকে কচোন। আমাৰ কচু কালি ৰাতিৰ পৰা ঘৰলৈ অহা নাই এতিয়ালৈকে। ধেই খেন্তা এই মৰণ নহা চলিৰ কাৰণে চিন্তা কৰিব নালাগে। এই চাওক আপুনি মোৰ ল'ৰাৰ নামত একদম উল্টা পাল্টা কথা নকব কিন্তু। কালি ৰাতিৰ পৰা ল'ৰাটো ঘৰলৈ অহা নাই এতিয়া আপোনাৰ একো চিন্তা নাই নেকি? আপোনাৰ ল'ৰা নহয় নেকি? নাই নাই তোৰ ইমান চিন্তা কৰিব নালাগে। তাৰ মৰণ নহা বন্ধুকেইটা আছে নহয়, বন্ধুকেইটাৰ লগতে ঘূৰি ফুৰি আছে ক'বাত। মই এইবিলাক কথা শুনিব অহা নাই ইয়াতে আপোনাৰ ওচৰত। আপুনি যাওক এতিয়া কচু খুজি লৈ আহক, নহ'লে আজিৰ পৰা ঘৰত ৰন্ধা বাঢ়া চব বন্ধ কৰি দিম মই। কেলা মহা জাল্লাত পৰি গলো বে। এই মৰণ নহা চলিটো যে ক'ত ঘূৰি ফুৰি আছে, মই ক'ত খুজিব যাম? কি হ'ল আপুনি গ'ল নে নাই কচু খুজিবলৈ? হৈছে হৈছে যাই আছো। আজিৰ পৰা তোৰ ল'ৰাক তোৰ আচলত বান্ধি ৰাখিবি। চালা কি যে সংসাৰ পাতি মৰিলো, চালা জীৱনটোৱে শেষ। আহ কেলা ৰাতিপুৱা ৰাতিপুৱা নুনটু খুৰাৰ দোকানত চাহ এক কাপ নাখালে দিনটোৱে বেয়া যায় বে। এনেকুৱা চাহ এক কাপ ৰাতিপুৱা পালে মন প্ৰাণ একদম শান্ত হৈ যায় বে। চবে ঠিকে আছে কিন্তু কচু ক'ত গ'ল বে? এই কেলা মালটো যে ক'ত থাকে? ৰাতিপুৱা আজি নাহিলে দেখোন। ক'তনো আহিব কচুদাই? কচুদাৰতো কালিয়ে ধুনুৰ লগত ব্ৰেকআপ হৈছে নহয়, ঘৰত বহি বহি কান্দি আছে উধৰ। কিন্তু কেলা ধুনুৱে এনেকুৱা কৰিব নালাগিছিলে, আমাৰতো একো ভুলেই নাছিল। আমি জনা নাছিলো নহয় ধুনুৰ দেউতাকহে মাৰিছো বুলি আমি। নাই নাই পোৱালি, আমাৰ ধুনুৰ দেউতাক মাৰাটো ভুল নাছিল নহয়। ধুনুৰ দেউতাই দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰি আছিল নহয় পইচাৰ কাৰণে, সেয়েহে মাৰিছিলো আমি। আমাৰতো একো ভুল নাছিল নহয় ইয়াতে। এই মৰণ নহা দুটা, তহঁত দুটা ইয়াতে বহি আছা, কচু ক'ত গ'ল? এইফালে কচুৰ মায়েক মোক জাল্লাই মাৰি আছে, কচু ক'ত খুজি আনিবলে। কেছটো কি হ'ল? আমি ভাবি আছিলো কেলা কচু ঘৰতে বহি আছে, এইফালে দেখোন কচুৰ দেউতাকে আহি আমাকহে সুধি আছে কচু ক'ত। কি হ'ল তহঁতক যে মই সুধি আছো কচু ক'ত, নকৱা কিয়? পুৰা আচলতে আমি নাজানোহে কচু ক'ত। আমিতো ভাবি আছিলো কচু ঘৰতহে আছে বুলি। কি নাজানো মানে? তহঁতৰ লগতে কচু গোটেই দিনটো থাকে, তহঁতে নাজানিলে কোনে জানিব? কালি ৰাতিৰ পৰা কচু ঘৰলৈ অহা নাই। কি 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 কচুদাই কালি ৰাতিৰ পৰা ঘৰলৈ যোৱা নাই? তেনেহ'লে মালটো গৈছে ক'ত? ঐ মদন, মই তোৰ ঘৰলৈ যাবলৈ ওলাইছিলো। কিয় মোৰ ঘৰত মোৰ শ্ৰাদ্ধ খাবলৈ গৈ আছিল নেকি? নহয় ৰে, তোৰ শ্ৰাদ্ধ কিয় খাবলৈ যাম, কিন্তু তোৰ ল'ৰাৰ শ্ৰাদ্ধ খোৱাৰ সময় এটা আহিছে। কি উল্টা পাল্টা বকি আছে আপুনি? বেয়া কথা নকব দে। ধেই মই ঠিকেই কৈছো, তোৰ ল'ৰাক যে তই কেনেকুৱাকে শাসন কৰিছা, এনে মদাৰো হৈছে। সেই নদীৰ ওচৰত মাল খাই পৰি আছে, চাবি যা। কি আপুনি ঠিকে দেখিছে তো? মোৰ ল'ৰাই নদীৰ ওচৰত মাল খাই পৰি আছে? নাই নাই এনেকুৱা হ'ব নোৱাৰে। মোৰ কথা ভিক্ষা কৰিব নালাগে, তহঁতে যা চাই আহিবি যা। এই পোৱালি বলচোন আমি চাই আহো অলপ। হৰি এইটো মোৰ ল'ৰা নেকি? এই কেলা কচু, তই এই ইয়াতে কিয় শুই আছ?
তই যেতিয়া জন্ম হৈছিলি তেতিয়া কিমান আশা কৰিছিলো তোক লৈ, আজি তই মোৰ মান সন্মান চব শেষ কৰি দিলি। এই কচুদা উঠ কেলা, ইয়াতে কি হৈ আছ? চাল্লা 3 বটল গেলা মাৰি দিছে আৰু কেনেকে উঠিব পাৰিব সি? ধুনু তুমি আহিছা ধুনু, মই তোমাক বৰ ভাল পাওঁ ধুনু, তোমাক এৰি মই থাকিব নোৱাৰিম ধুনু। এই কেলা, তই কোন ধুনুৰ কথা কৈ আছ? নিজৰ অৱস্থাটো কি কৰিছে চাইছ? মই ধুনুক এৰি বাচিব নোৱাৰিম, মোক লাগিব ধুনু, মই নাজানো মোক ধুনু লাগিব। চালা মৰণ নহা, আজি তই ঘৰলৈ আহ, মই ধুনু ওলাই আছো নহয় তোৰ। খুৰা আপুনি ঘৰলৈ গুচি যাওক, আমি কচুক লৈ আহি আছো। নাই নাই, আনিব নালাগে এই কুকুৰৰ ল'ৰাক, নদীত ফেলে দি। মোৰ এনেকুৱা মৰণ নহা মদৰো চলি নালাগে নহয়। ধুনু আই লাভ ইউ ধুনু, তুমি ক'ত গ'লা ধুনু, আহা না মোৰ ওচৰত। এইটো মোৰ ল'ৰা ক'বলৈ মোৰ লাজহে লাগি আছে আজি। মোৰ ধুনু লাগিবই, মই একো নাজানো। না এই মালটোক লৈতো মহা জাল্লাত পৰি গেলো বে। কেলা এই ল'ৰাবোৰে যে ছোৱালীৰ প্ৰেমত এনেকুৱা পাগল কিয় হয় একোই বুজি নাপাওঁ। ধুনু ধুনু এই মৰণ নহা, এই খালী পেটত ইমান মাল নাখাবি, মৰিবি কেলা। এই কেলা তহঁত যাচোন ইয়াৰ পৰা, তহঁতৰ নিচিনা বন্ধু নালাগে নহয় মোৰ, ভাগ ইয়াৰ পৰা তহঁত, মোক ধুনুক আনি দিব নোৱাৰা মোৰ ওচৰত। ধুনু ধুনু এই কৈছো কেলা ইমান মাল নাখাবি, মালে উল্টা তোকেহে খাব। এই কেলা যাচোন তহঁত ইয়াৰ পৰা, মোৰ ধুনুক আনি দিব নোৱাৰ, তহঁত কিহৰ বন্ধু বে? ধুনু ধুনু মই তোমাক বৰ ভাল পাইছিলো ধুনু। কেলা কচুৰ অৱস্থা যেনে চাই আছো, আজি ৰাতিটো যদি এনেকুৱা থাকে তেনেহলে তো কচু কেলা পটল তুলিব। হৈছে হৈছে, এই পোৱালি বলচোন মোৰ লগত। ইমান ৰাতি আৰু ক'ত যাব লাগে, চাই আছা না কচুৰ অৱস্থাটো কেনেকুৱা? মই যিটো কৈ আছো সেইটো শুন, বল মোৰ লগত। লাউদা এই ধুনুহঁতৰ ঘৰত কি কৰিবলৈ আহিছ? কেলা তই মূৰ্খ নেকি বে, এতিয়াও গম পোৱা নাই কিয় আহিছো? তাৰ মানে তই ধনুক বুজাবলৈ আহিছ যাতে কচুৰ লগত ব্ৰেকআপ নকৰে? ধেইত কেলা, নাই নাই বুজাবুজি একোই নাই, মালটোক উঠাই লৈ যাম। কি ধনুক উঠাবলৈ আহিছো আমি? লাউদা পাঙ্গা হৈ যাব কিন্তু, ধনুৰ দেউতাই গম পালে নহয় আমাক মাৰি ঠেলঠেলা কৰি দিব। বলচোন মোৰ লগত, কি কৰে ধুনুৰ দেউতাই ময়ো চাম নহয়। কেলা আজি জীৱনৰ প্ৰথম কিডনাপ কৰিবলৈ আহিছো, কেলা জেলৰ ভাত খাব নালাগিলে হৈছে। হৈছে হৈছে, ইমান ভয় খাব নালাগে নহয়, মই আছো তোৰ লগত, বল। কচুৰ অৱস্থাটো চাইছা নে কেনে হৈছে ধুনুৰ কাৰণে? হৰি এ হৰি, এতিয়া আপুনি ৰক্ষা কৰিব পাৰে আমাক। কচু তোক মই এতিয়ালৈকে মোৰ মনৰ পৰা আঁতৰিবলৈ পৰা নাই, তই ইমান বেয়া ল'ৰা বুলি মই ভবাই নাছিলো। যা হয় ভালৰ কাৰণেই হয়, যা হৈছে ভালেই হৈছে, মই আগতে চব গম পাই গৈছো নহয়, ভগৱান যিবিলাক কৰে ভালৰ কাৰণেহে কৰে। একি তোমালোকে মোৰ ৰুমত কেনেকে সোমালা? চালা তোৰ কাৰণে আমাৰ বন্ধু কি অৱস্থা হৈ আছে মদ খাই খাই। তহঁতে তোৰ বন্ধুৰ নাম নলবি মোৰ ওচৰত, যা কৈছো ইয়াৰ পৰা, নহলে মোৰ দেউতাক মই মাতিম। এ লাউদা ইয়াতে টাইম পাছ কৰি একো লাভ নাই, স্প্ৰেটো মাৰি দিম মুখত। দেউতা এ পোৱালি কাম হৈ গৈছে, উঠা উঠা জলদি উঠা মালটো, বল এতিয়া। কচু ধুনুৰ কাৰণে মদ খাই কান্দি আছে নহয়, এতিয়া কচুক ছাৰপ্ৰাইজ দিম আমি, বল। অ কুকুৰৰ পুতেক কেইটা, এতিয়া মোৰ ছোৱালী কিডনাপ কৰি লৈ যাইছ? খুৰা নাই নাই খুৰা, আমি তো ধুনুক খোজ কাঢ়িবলৈ লৈ যাই আছিলো। অ হয় নেকি, মোৰ ছোৱালী তহঁতে খোজকাঢ়িবলৈ লৈ যাইছিলে? হয় হয় খুৰা, পোৱালীয়ে সঁচা কথাই কৈছে কিন্তু। সেই কেলা, মোৰ ছোৱালী তহঁতে প্ৰেমত ফচাই এতিয়া কিডনাপ কৰি লৈ যাবলৈ আহিছ? খুৰা দুখ পাইছে খুৰা।
আল্লাহ মৰণ নহয় কেইটা চুকৰ পুতে তহঁতে মোৰ ঘৰত আহি মোৰ ছোৱালীকে কিডনেপ কৰিবলৈ আহিছ কেলা তহঁতক আজি মই জেলত ভাত খুৱামে জেলত পঠিয়ামে